আৰু তোমাৰ খবৰ সৈতে ইউনিভাৰ্চিটি নিউজ ষ্টুডিঅ' হৈছে মই কৌশিক। আজি মই ফুলনি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহ অসম চৰকাৰৰ বিকশিত ভাৰত সংকল্প আমাৰ যিটো ভাৰতৰ যাত্ৰা আমাৰ যিটো সফলবলগীয়া আমাৰ মেছেজ কৰিছে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে আমি এইখিনি সকলো সফল কৰিবলৈ আমাৰ সকলো हम शपथ लेती है कि भारत की 2047 तक आत्मनिर्भर और विकसित राष्ट्र बनाने की सपने को साकार करेंगे तो जोर से उखाड़ फेंकेंगे। देश की समृद्ध विरासत पर गर्व करेंगे। भारत की एकता को सुदृढ़ करेंगे और देश की रक्षा करने वालों का सम्मान करेंगे। नागरिक होने का कर्तव्य निभाऊंगी। धन्यवाद। जी ধৈৰ্য্যবহক আঁচনিসমূহ এই আঁচনিসমূহৰ ওপৰত সফল ৰূপায়ণৰ আৰু কিদৰে ৰূপায়িত হৈছে তাৰ প্ৰতিফলন হিচাপে আজি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এই কাৰ্যসূচী মুকলি গাঁও পঞ্চায়ত অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত ৰাইজৰ সহযোগিতাত যথেষ্ট আশাব্যঞ্জক। ৰাইজে খুব সুন্দৰভাৱে আকোৱালি লৈছে অনুষ্ঠানটো আৰু সকলোৰে সহযোগিতা কৰিছে। আৰু মই বিশেষভাৱে সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে ৰাইজৰ কাৰণে যি কাম কৰিছে আৰু ভাৰতবৰ্ষক দোপতদোপে উন্নয়নৰ আগবঢ়াই লৈ গৈছে। তেখেতলোকৰ এই পদক্ষেপ অনাগত দিনতো অব্যাহত ৰাখক, ভগৱন্তই শক্তি দিয়ক। তেখেতলোকে ৰাইজৰ হকে কাম কৰিছে।